হেল্ল' ডিয়াৰ এছপিৰেণ্ট, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ। এণ্ড এই কুৱেশ্যনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। চ' টু দ্য ফাৰ্ষ্ট কুৱেশ্যন ইউ কেন চি, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এ.অ. হিউম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল এ.অ. হিউম। নেক্সট কুৱেশ্যন, in which year was the Indian National Congress founded? ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, where was the first session of the INC held? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বম্বে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বম্বেত অনুষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু প্ৰেচাইডেড অভাৰ দ্য ফাৰ্ষ্ট ছেজন অফ দ্য INC ইন 1885? 1885 চনৰ প্ৰথম INC অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ডব্লিউ.চি. বেনাৰ্জী, অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী আছিল 1885 চনৰ প্ৰথম INC অধিৱেশনৰ সভাপতি। নেক্সট কুৱেশ্যন, which movement was launched by the INC in 1920? 1920 চনত INCয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব নন কোঅপাৰেশ্যন মুভমেণ্ট, অৰ্থাৎ অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1920 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে। নেক্সট কুৱেশ্যন, ইন হুইচ ছেজন ডিড দ্য INC ডিমাণ্ড পূৰ্ণ স্বৰাজ? কোন INC অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব লাহোৰ অধিৱেশন। লাহোৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল। ঠিক আছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ দ্য INC? INCৰ প্ৰথমজন মুছলমান সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব বদৰুদ্দিন তেইবজি। বদৰুদ্দিন তেইবজি আছিল INCৰ প্ৰথমজন মুছলমান সভাপতি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য INC? INCৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এন্নি বেচাণ্ট। এন্নি বেচাণ্ট আছিল INCৰ প্ৰথমগৰাকী মহিলা সভাপতি। 1917 চনত INCৰ কলিকতা অধিৱেশনৰ সভাপতিত্ব কৰিছিল এন্নি বেচাণ্টে। কিন্তু INCৰ সভানেত্ৰী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল সৰোজিনী নাইডু। মনত ৰাখিব এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট? স্বৰাজ মোৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব, এই শ্লোগান কোনে দিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব বাল গংগাধৰ তিলক। স্বৰাজ মোৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব, এই শ্লোগানটো দিছিল বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য INC প্ৰেচিডেণ্ট ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? 1942 চনৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়ত INCৰ সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব মৌলানা আবুল কালাম আজাদ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলন চলি থকাৰ সময়ত INCৰ সভাপতি আছিল মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য য়ংগেষ্ট INC প্ৰেচিডেণ্ট? সৰ্বকনিষ্ঠ INC সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আবুল কালাম আজাদ। সৰ্বকনিষ্ঠ INCৰ সভাপতি আছিল আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া? ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব JB কৃপালানী। JB কৃপালানী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি যেতিয়া ভাৰত স্বাধীন হৈছিল। নেক্সট কুৱেশ্যন, when did the INC celebrate the first Independence Day before actual independence? স্বাধীনতাৰ পূৰ্বে INCয়ে প্ৰথম স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1930। 1930 চনত INCয়ে প্ৰথম স্বাধীনতা দিৱস উদযাপন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ INC লিডাৰ ৱাজ কল্ড দেশবন্ধু? কোন INC নেতাক দেশবন্ধু বুলি কোৱা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব চিত্তৰঞ্জন দাস। চিত্তৰঞ্জন দাসক দেশবন্ধু বুলি জনা যায়। ঠিক আছে। নেক্সট কুৱেশ্যন, হাউ মেনি ৰিপ্ৰেজেণ্টেটিভছ
took part in the first session of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত কিমানগৰাকী প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 72. নেক্সট কুৱেশ্যন, হু ৱাজ নন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজীক ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি জনা যায়। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে। In which year was the famous Lucknow Pact signed between the INC and the Muslim League? কোন চনত INC আৰু মুছলিম লীগৰ মাজত বিখ্যাত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1916. নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। Which INC leader was called the Iron Man of India? কোনজন INC নেতাক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চৰ্দাৰ পেটেল। চৰ্দাৰ পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ব্ৰিটিছ প্ৰেছিডেণ্ট অফ দ্য INC? INCৰ শেষবাৰৰ বাবে সভাপতি হোৱা ইংৰাজ কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব জৰ্জ ইউল। INCৰ শেষবাৰৰ বাবে সভাপতি হোৱা ইংৰাজ আছিল জৰ্জ ইউল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ আছে ৰাজেন্দ্ৰ প্ৰসাদ, বি আছে চৰ্দাৰ পেটেল, চি আছে চি ৰাজাগোপালাচাৰী, এণ্ড ডি আছে বি আৰ আম্বেদকাৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', কিপ ৱাচিং, কিপ লাৰ্ণিং।